আজি ভামিকাৰ ফাৰ্ষ্ট বাৰ্থডে আছিলে আৰু আপোনালোকে পাৰ্পলি ইভেণ্টছৰ পৰা কেটাৰিং আৰু ডেক'ৰেশ্যনটো ল'লে এক্সপিৰিয়েঞ্চটো কেনেকুৱা আছিলে আৰু বা আপোনালোকৰ লগত অহা গেষ্টসকলে কেনেকুৱা পালে? বিৰাটেই ভাল আছিলে, ফুডটো বিৰাট ভাল, চবেই কৈ গৈছে। হয় আমি সোধাতকৈ চবেই আগতে কমপ্লিমেণ্ট দিয়ে, সেইটোৱে বেছি ভাল লাগিছে। আৰু স্পেচিফিকলি কি ভাল পালে আপোনালোকে বেছি আজি মানে ফুডত? ফুডত মোৰতো মটনটো ভাল আছিলে, মটন এণ্ড পিচ, গোৱান ফিছ কাৰী, পনীৰ কাৰী, মটন ৰোগন জোছ। কিন্তু পিচটো মই বেলেগত দেখা নাই তাৰমানে। হয় যিটো পিচৰ ষ্টাইল হয় তাৰমানে আপোনাৰ বেলেগ যিমান মই বিয়া চিয়া খাইছোঁ ষ্টাইল পোৱা নাই, আৰু ভাল দামী দামী ৰেষ্টুৰেণ্টত গ'লে পোৱা যায়, হয় কিন্তু সেই বস্তুটো এনেকুৱা এটা জেগাত মানে কৰিব নোৱাৰি তাৰমানে। ওৱান প্লেচতে ন, প্লেচতে বহুত ভাল লাগিছে তাৰমানে। 5 ষ্টাৰৰ হোটেলৰ দিছে, 5 ষ্টাৰ আমি যিটো পাওঁ তাৰমানে তাতকৈ বেষ্টহে পাইছোঁ তাৰমানে, ইমান ভাল লাগিছে। থেংক ইউ ভেৰি মাছ। সেইটো কাৰণে মানে বাকী গোটেইখিনি বস্তুৱেই ভাল। মেংগো ৰাইচ পুডিংটো ভাল মেংগো ৰাইচ আছিলে। পুডিং আৰু চবতকে বেষ্ট পাৰ্টটো হৈছে কি আমি বহুত বেছি কথা পতা নাই আপোনাৰ লগত, আমি কি বিচাৰিছো আপুনি এটা ডিছকাশ্যনতে গম পাইছে। এনেকুৱা এটা ৰিজাল্ট বহুত ডিছকাশ্যনৰ এণ্ডতহে আহে মানে, আৰু সেই ৰিজাল্টটো আমি মানে খুব কম কথা পতাৰ মাজতে পাই গৈছো। দাদাই ফোন কৰি খোৱা বোৱা কিবা কথা কৈছিলো, মই কৈছো নালাগে, আপুনি যি ভাল আপুনি নিজে মেনেজ কৰক, একো কথা পাতাই নাই। খোৱাৰ বিষয়ত কিমান ডিছকাশ্যন হয়, এইটো বিচাৰিব সেইটো বিচাৰিব, আমিতো একো ডিছকাশ্যনে কৰা নাই তাৰমানে। উইদাউট এনি ডিছকাশ্যন বাছ আহি পেলাই চবেই ভাল পাইছে, বাছ কম ইমানে লাগে। সময়ত যদি আমি কিবা এটা প্লেন কৰিব পাৰো তেতিয়াহ'লে ডেফিনেটলি আপোনালোক মানে বেষ্ট প্লেটফৰ্ম মানে, যাৰ কম সময়ত কিবা এটা পাতিব লাগে। মানে গোটেইখিনি মেনেজ আপুনিয়ে কৰিছে, আমি একো কৰা নাই। ভাল ৰিজাল্ট, আমি কমপ্লিট। আৰু ৰেটৰ হিচাপতো ভাল। আপোনালোকে ৰেকমেণ্ডো কৰিব আমাক? নাই ডেফিনেটলি কৰিম। অলৰেডি কাম ভাল হোৱাৰ কাৰণে নিজে মানুহে কৰি গৈছে, আমি ৰিকমেণ্ড বিচাৰিছে অলৰেডি। ঠিক আছে, থেংক ইউ ভেৰি মাছ। থেংক ইউ ছ' থেংক মাছ। ইউ, থেংক ইউ।